শিলচৰত আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰা 7 প্ৰতিবাদকাৰীক কৰা হৈছে গ্ৰেপ্তাৰ। কাছা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 7টাকৈ প্ৰতিবাদকাৰীক আৰু গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰীকেইটা হৈছে নজমুল ইছলাম বিদাৰ লস্কৰ, ৰশিদ হুছেইন, দিলৱাৰ হুছেইন, ৰশিদ আহমেদ, আতিকুৰ ৰহমান, ৰিয়াজুল লস্কৰ। ধৃত আটাইকেইজনৰ ঘৰ কাছাৰত বুলি জানিব পৰা গৈছে। বেৰেংগা কাশীপুৰ অঞ্চলত ৱাকফ আইন বিৰোধী প্ৰতিবাদত আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰিছিল। দেওবাৰে ৱাকফ আইনৰ বিৰোধিতাৰে উলিয়াইছিল বৃহৎ সমদল। সমদলক আৰক্ষীয়ে বাধা প্ৰদান কৰাত হতাহতিত লিপ্ত হৈছিল প্ৰতিবাদকাৰী। একাংশ প্ৰতিবাদকাৰী আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছিল। ঘটনাৰ পাছতে কাছাৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল। জিলাখনৰ আইন শৃংখলাক লৈ কঠোৰ হৈছে এতিয়া কাছাৰ আৰক্ষী। কঠোৰ পদক্ষেপ গ্ৰহণৰ সকিয়নিও প্ৰদান কৰিছে কাছাৰৰ SP নুমল মাহাত্ৰাই। আৰু তাৰ পাছত প্ৰতিবাদত অংশগ্ৰহণ কৰা আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা 7গৰাকীক ইতিমধ্যে আটক কৰা হৈছে। দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। ৱাকফ বিলৰ বিৰোধিতাৰে প্ৰতিবাদী সমদল উলিয়াইছিল আৰু সেই প্ৰতিবাদী সমদলতে পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী প্ৰশাসনে যেতিয়া বাধা প্ৰদান কৰিছিল, সেই আৰক্ষী প্ৰশাসনলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছিল এই 7 প্ৰতিবাদকাৰীয়ে। অৱশেষত এই 7 প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। যোৱা পৰহি যেটো ঘটনা সংঘটিত হৈছিল, এটা বেআইনী এটা সমদল ওলাই আহিছিলে, মহানগৰত ওলাই আহিছিলে আৰু তেওঁলোকে যেতিয়া টাউনৰ ভিতৰলৈ আহিবলৈ চেষ্টা কৰিছিলে, তেওঁলোকক আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰা সময়তে তাৰ উদ্দণ্ড কিছুমান যুৱকে আৰক্ষীলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰিছিলে আৰু সেই সংক্ৰান্তত আমি ইতিমধ্যে এটা মোকৰ্দমা ৰুজু কৰিছোঁ আৰু সেই মোকৰ্দমাৰ নম্বৰ হৈছে 401/25। এই মোকৰ্দমাটো আমি ৰুজু কৰিছোঁ আৰু এই মোকৰ্দমাটো ৰুজু কৰাৰ পাছত আমি জোৰ তদন্ত আৰম্ভ কৰোঁ আৰু যোৱা নিশা আমি এটা গভীৰ নিশা আমি এটা অভিযান চলাইছিলোঁ আৰু ইয়াৰ মূল যি অভিযুক্ত যিসকলে এই যি ওলাই অহা প্ৰদৰ্শনকাৰীসকলক তেওঁলোকে পৰিচিত কৰিছিলে আৰু এই ঘটনাত লৈ যিসকল মূল অভিযুক্ত তেওঁৰ 7জন ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক আমি জেল হাজতলৈ মাননীয় আদালতত তেওঁলোকক হাজিৰ কৰোৱা হৈছে আৰু তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে আৰু আমি বৰ্তমান অধিক তদন্ত এইটো চলাই আছোঁ আৰু কেইজনমান ব্যক্তিক আৰু মুখ্য ব্যক্তিক চিনাক্তকৰণ কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধেও কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।